জানেনে বৰমাই মোৰ বিয়াৰ কাৰণে আৰোহীৰ গহনাবোৰ মোক দি দিব বিচাৰিছে। তুমি এনেকৈ আহি ঘৰৰ ভিতৰ পালা যে? মই যাবলৈ ওলাইছিলোহে, তুমি এতিয়া কিয় আহিলা? আপুনিয়ে দেখোন ঘৰত কোনো নথকা বুলি কৈছে, সেই গুচি আহিলোঁ। লোৱা। আৰু এতিয়া সোনকালে ইয়াৰ পৰা যোৱা। পাগলটো কোন সময়ত আহি ওলাই একো ঠিক নাই। যাম বাৰু, কিন্তু আপোনাক এটা গৰম খবৰ দিব লগা আছে। আৰু তোমাৰ পৰা একো শুনাৰ ইচ্ছা নাই। টকা পাইছা, গতিকে তুমি যোৱা। জানিলে আপোনালোকৰে ভাল দিয়কচোন, তথাপিতো কৈ থৈ দিওঁ শুনক, অভিৰাজ বন্ধুৰ ৰূপত শত্ৰুহে, কিন্তু তেওঁৱেই সাগৰ দুৱৰাক আপোনালোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল। কি? সাগৰ দুৱৰাক অভিৰাজে ব্যৱহাৰ কৰিছিল? আচৰিত হৈছ, ইমানো আচৰিত হ'ব নালাগে। অকল তোমালোকৰ দৰে মানুহৰ মুখা খুলিবলৈ মই পাগলৰ অভিনয় কৰিবলৈ বাধ্য হৈছিলোঁ। কি অভিনয় কৰিছিলা? তাৰমানে পুলিচো জড়িত আছিল তোমাৰ অভিনয়ত? নাই, মোক যেতিয়া উদ্ধাৰ কৰিছিলে তেতিয়া মই মেণ্টেলি ডিষ্টাৰ্ব আছিলোঁ, কিন্তু লাহে লাহে ভাল পাইছিলোঁ। যিটো কথা কোনেও গম পোৱা নাছিলে। আৰু ভাল হোৱাৰ পিছত মই মেণ্টেল হস্পিটেলৰ পৰা পলাইছিলোঁ। কিন্তু মই মোৰ শত্ৰু কোন সেইটো জানিবলৈ পাগলৰ অভিনয় কৰি থাকিবলগীয়া হ'ল। কাৰণ মোৰ আপোন পৰ সকলোৰে ওপৰত বিশ্বাস উঠি গৈছিলে। আৰু হয়তো আপোন মানুহৰ দেশতে দেখোন মোৰ সকলো শত্ৰু আছিলে, যেনেকে মোন, যেনেকে তুমি, বৌ, এই সকলোবোৰ। কিন্তু মোন আৰু বৌয়ে বাৰু মোক বেয়া পায়, সেইটো মই জানোৱেই। কিন্তু তুমি মোৰ লগত ইমান ডাঙৰ গেম কিয় খেলিলা কোৱা? বন্ধুত্বৰ শব্দটোত কিয় কলংক সানিলা? আস্থাৰ কাৰণে, আস্থাক পাবৰ কাৰণে। আস্থাক পাবৰ বাবে কেতিয়াও নহয়। মিছা কথা নকবা। আস্থাই মোক ভাল পাই কাৰণে তুমি চলিছিলা, যাৰ কাৰণে তুমি মোক ফাইনেন্সিয়েলি হাৰ্মটো কৰিছাই, ফিজিকেলিও হাৰ্ম কৰিবলৈ চেষ্টা কৰিলা। নহয়, কেতিয়াও নহয়। মই তোমাক ফিজিকেলি হাৰ্ম কৰাৰ কথা কেতিয়াও ভবাই নাই। তোমালোকৰ কোম্পানী ডুবাবৰ কাৰণে সাগৰক কৈছিলোঁ, হয়, কিন্তু এইবোৰ আস্থাক পাবৰ কাৰণে নহয়, তোমালোকক ৰাস্তাৰ ভিক্ষাৰী কৰিবৰ কাৰণে কৰিছিলোঁ। কি? ভিক্ষাৰী? আমাক ৰাস্তাৰ ভিক্ষাৰী বনাবলৈ কৰিছিলা? কিয়? হা? কি অন্যায় কৰিলো আমি তোমাৰ লগত? তোমালোকে আমাৰ পৰিয়ালৰ ধ্বংস মাতি আনিছিলা। তোমালোকৰ বাবে মোৰ মা দেউতাক হেৰুৱাইছিলোঁ। কি? মনত নাই? তোমালোকৰ অত্যাচাৰৰ বলি জীৱন্ত মৃত মানুহজনক চাবা। ৰবা, মই ইমান দিনে ভাবি আছিলোঁ যে এই ঘৰখনৰ আপোনালোক দুয়োজনেই শত্ৰু। ভাল হ'ল, আজি অভিৰাজৰ কথাও গম পালোঁ। আৰু এতিয়া আকাশৰ এই সকলোবোৰ শত্ৰুৰ মুখা মই নিজেই পুলিচৰ আগত খুলিম। মই মনে মনে নাথাকোঁ। আৰু বৌ, এইবাৰ আপুনিও সাৰি যাব নোৱাৰিব। মন, ধৰা তাইক, নহ'লে আমাৰ বিপদ হ'ব। যোৱা।
আমাৰ বিষয়ে ক'বা হা আমাৰ বিষয়ে ক'বা আকাশ 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 বৰমা লৈ ব'লা ব'লা চোৱা কি অৱস্থা কৰিছা তোমালোকে ভাল পোৱা বা দুখীয়া হোৱাৰ কাৰণে মৰা নাছিলোঁ এই মানুহজনে মোৰ বাক অন্তঃহত্যা কৰি বিয়া কৰাবলৈ অমান্তি হৈছিলে মোৰ দেউতাই এওঁক বহুতবাৰ অনুৰোধ কৰিছিলে কিন্তু মোৰ দেউতাক অপমান কৰি পঠালে যাৰ কাৰণে মোৰ দেউতাই মোৰ বাকো বহুত গালি পাৰিছিলে আৰু ঘৰৰ পৰা ওলাই যাবলৈ ক'লে যিটো দুখ সহ্য কৰিব নোৱাৰি মোৰ বায়ে ছুইচাইড কৰি পেলালে গতিকে দুখী তোমাৰ দাদা ভালে কৰিছে ভগৱানে এই শাস্তি দি মোৰ দাদা একো দুখ কৰা নাছিল সিহে বিয়া পাতিম বুলি প্ৰস্তাৱ দিছিল তোমাৰ দেউতাই টকা দি মোৰ মা দেউতাক দাদাক সকলোৰে মুখ বন্ধ কৰিব বিচাৰিছিল আৰু তেওঁ বাধা দিছিল দাদাহঁতৰ সম্পৰ্ক আনৰ আগত নজনাবলৈ আৰু যিটো কথা দাদাই মানি লোৱা নাছিল কি জানা দাদাক মাৰি পেলাই থোৱাৰ পিছত দাদা পাগল হৈ গৈছিল সেই অৱস্থা সহ্য কৰিব নোৱাৰি মোৰ মায়ে আত্মহত্যা কৰিছিল আৰু মাক হেৰুৱাৰ দুখত দেউতাৰ হাৰ্ট এটাক হৈ ঢুকাইছে একেলগে কিমানবোৰ দুখ দিছা তোমালোকে মই মামাহঁতৰ ঘৰত থকা বাবেহে সকলো গম নাপালো মোৰ ভৱিষ্যতৰ কথা ভাবি মামাহঁতে মোৰ পৰা সকলো কথা লুকুৱাই ৰাখিছিল কিন্তু লাহে লাহে মই সকলো কথা গম পালো আৰু তেতিয়াই মই প্ৰতিজ্ঞা কৰিছিলো তোমালোকক আৰ্থিক আৰু মানসিকভাৱে ধ্বংস কৰি পেলাম মই মোৰ প্ৰতিজ্ঞাত ছাকচেছো হৈছিলো কিন্তু আস্থাক লগ পোৱাৰ পিছত মোৰ চিন্তাত আউল লাগিল আস্থাৰ প্ৰেমত পৰি তুমিয়ে মোক ৰাস্তাৰ কাইট বুলি ভাবি এক্সিডেণ্ট কৰি মাৰিবলৈ প্লেন কৰিছিলা ইয়াক কেতিয়াও নহয় মই কেতিয়াও কোনো মানুহক মাৰাৰ কথা ভাবিব নোৱাৰো ইমান মহান হ'বলৈ নিবিচাৰিবা আৰু এতিয়া আৰু লাভ নাই ৰবা আস্থাক মই তোমাৰ কথা এতিয়াই জনাই আছো তোমাৰ লগত মই তাইৰ জীৱনটো ধ্বংস হ'ব দিব নিবিচাৰো আস্থা তোমাৰ লগত আছে নেকি নাই মোৰ লগত কলৈ বা গ'ল মই বিশ্বাসেই কৰিব পৰা নাই তেওঁ যে আকাশৰ এক্সিডেণ্টৰ লগত জড়িত হৈ থাকিব পাৰে জাষ্ট এ মিনিট আপুনি সোনকালে বাৰোৱাৰীলৈ আহক মই মোৰ শত্ৰুক ধৰা পেলালো শত্ৰুক আপুনি ধৰা পেলাইছে কিন্তু আপুনিতো আকাশ আকাশ দিয়কচোন দিয়ক আকাশ কোন শত্ৰু ধৰা পৰা কথা কৈছ তই দাদা তয়ো আছ ভালেই হৈছে জাননে এই বন্ধুৰ অভিনয় কৰি অভিৰাজে মোক মাৰিব বিচাৰিছিলে আকাশ তোক এক্সিডেণ্ট কৰি মাৰিব খোজাজন তোৰ বন্ধু অভিৰাজ নহয় তেওঁ মেঘনাৰ দেউতাক নিলয় ফুকনহে কি ক'লি কোন নিলয় ফুকন তোক লগ পাই সকলো কৈ আছো অ'কে আহ বলক হেল্ল' অভি আস্থা তোমাৰ লগত আছে নেকি নাই মোৰ লগত কলৈ বা গ'ল
আকাশহঁতৰ ঘৰত ফোন কৰিলোঁ তাতো যোৱা নাই তাই ইফালে তাইৰ ফোনো ছুইচ অফ মোৰ বৰ চিন্তা লাগিছে আপুনি চিন্তা নকৰিব আস্থাক মই বিচাৰি যাওঁ ঠিক আছে দিয়া কি হ'ল আস্থা ঘৰত নাই নাই আস্থা ক'ত যাব পাৰে আৰু তাই ফোন ছুইচ অফ নাৰাখে এনেকৈ আকৌ কিবা বিপদত পৰা নাইতো খুৰী ভয় নাখাব আস্থাক আমি আটাই বিচাৰি আছো আকাশ আৰু মন্দা এফালে গৈছে আৰু মই আনফালে আহিছোঁ আস্থাক আমি একো হ'বলৈ নিদিওঁ খুৰী বিশ্বাস ৰাখক মই ফোন কৰি জনাই থাকিম এতিয়া ৰাখোঁ হ'ব দিয়া অঁ বেয়া নাপাবি দাদা মই কথা এটা কওঁ এই নিলয় খুৰাৰ কথাটো শুনাৰ পৰা মোৰ বৌৰ ওপৰতো অলপ ডাউট হৈছে মানে দাদা তেওঁৰ কিছুমান কৰ্মকাণ্ডে মোক বাধ্য কৰাইছে তেওঁৰ ওপৰত সন্দেহ কৰিবলৈ তোক মই কথাটো কোৱা নাছিলোঁ তথাপি কৈছোঁ বৌয়ে মুনক টকা দিবলৈ আৰু সেই গহনা চুৰ কৰিছে কি আৰু বহুতো কথা আছে মানে মেঘনা ইমান তললৈ নামি গৈছে তেন্তে চিঞৰ মেঘনাই আস্থাক কিবা এটা কৰিছে হয়তো আস্থাই কিবা গম পাইছিল আকাশ আমি মেঘনাক পিছা কৰিবই লাগিব অঁ ঠিক আছে বল তই নিজকে বহুত স্মাৰ্ট বুলি ভাব নহয়নে মোৰ কথা লগাবি মেঘনাক তই চিনি পোৱা নাই নিজৰ কাম হাসিল কৰিবলৈ মই যিকোনো পৰ্যায়লৈ যাব পাৰোঁ ইচ্ছা কৰিলে তোক মৰিও পেলাব পাৰোঁ বৌ মানুহ মৰাৰ কথা চিন্তা কৰিব নালাগে নেকি আপুনি আস্থা বা তুমি বৌক কথা দিয়া তেওঁৰ বিষয়ে তুমি যাতে কাকো একো নোকোৱা তেওঁ যাবলৈ দিব মই সকলো কম মই এই ডাইনীজনীৰ আচল ৰূপ সকলোৱে জানিব লাগে আৰু মই এইটোও ক'ম যে এওঁৱেই আকাশক মাৰিবলৈ চেষ্টা কৰিছিল ডাইনী ননচেন্স তই নিজেই ডাইনী তইও সতী নহয় নিজৰ ভনীয়াৰৰ সংসাৰ ধ্বংস কৰিছ তই বৌ মই যাওঁ দিয়ক এইবোৰত মোক সোমাবলৈ একদম মন নাই আৰু আপুনি চিন্তা কৰিব নালাগে মই এইবোৰ কথা কাকো একো নকওঁ আৰু আপুনি মোক 1 টকাও দিব নালাগে গাঁৱৰ ল'ৰা গাঁৱলৈকে গুচি যাম টকাৰ লোভত মোৰ জেললৈ যাবলৈ মন নাই মই আহোঁ দিয়ক 1 মিনিট কলৈ যাওঁ বহি থাক তোক মই বিশ্বাস কৰিম বুলি কেনেকৈ ভাবিলি তই বহ কি হ'ল ইমান কি ভাবি আছ বহিবলৈ কৈছোঁ শুনা নাই বহ দেউতাৰ অধিকাৰ ল'বলৈ আহি এতিয়া অপৰাধীহে হ'লো বৌয়ে ফোন কৰিছে আকাশ আস্থাক যদি সুশৰীৰে বিচাৰা তুমি সকলো প্ৰপাৰ্টি মোৰ নামত কৰি দিয়া অঁ বৌ মই সকলো তোমাৰ নামত কৰি দিম মাত্ৰ আস্থাক এৰি দিয়া ঠিক আছে এৰি দিম
এহাতে উইল পেপাৰ আনহাতে আস্থা হ'ব আৰু আকাশ পুলিচক জনোৱাৰ ভুলটো নকৰিবা পাহৰি নাযাবা ইমনৰ সন্তান মোৰ গৰ্ভত আছে বুজিছা নহয় হয় বুজিছোঁ বৌ এড্ৰেছ কৈ আছোঁ জেপি ৰোডেৰে আহি থাকা বৌ নাপায় এগৰাকী গৰ্ভৱতী মহিলাই এনেকুৱা কৰিব নাপায় চুপ যি কৰিছোঁ এই সন্তানৰ কাৰণে কৰিছোঁ জেপি ৰোড অ'কে মই গৈ আছোঁ ওচৰতে আছোঁ তোমালোক আহি থাকা চিন্তা নকৰিবা একো নহয় আস্থাৰ অঁ পুলিচক নজনাবা বয়ে যিকোনো কাম কৰি দিব পাৰে বাই আস্থাক একো হ'বলৈ নিদিওঁ আস্থা তোৰ আৰু আৰোহীৰ কাৰণে মই বেয়া দিন দেখিব লগা হৈছে এজনীতো গ'ল এতিয়া তোকো মই শান্তিত থাকিবলৈ নিদিওঁ মা দেউতাহঁতলৈ বহুত মনত পৰিছে বহুত ভুল কৰিলোঁ দেউতাৰ অধিকাৰ ল'বলৈ আহি এতিয়া অপৰাধীহে হ'লো সেইবোৰ যে হ'ব মই ভবাই নাছিলোঁ আস্থা বা মোক ক্ষমা কৰি দিবা মুন মুন তুমি পাৰা যদি কেনেবাকৈ পলাবলৈ চেষ্টা কৰা ইয়াৰ পৰা বুজিছানে প্লিজ নাই তোমাক এনেকৈ এৰি থৈ মই নাযাওঁ এইজনী শ্বুট কৰি দিব ঐ একদম মনে মনে থাক কি কথা পাতি আছো দুটাই লাভ নাই কোনো যাব নোৱাৰা ওলাই একদম চুপ ইয়াতে হ'ব বাহিৰত দেখি অহা গাড়ীখন ইমন দাহঁতৰ চিঞৰ ইয়াতে আছে মই আকাশতক এটা মেছেজ কৰি দিওঁ বৌ আপুনি কিন্তু ডাঙৰ ভুল কৰি আছে এতিয়াও সময় আছে নিজৰ ভুল বুজক আৰু আৰু আপুনি যদি প্ৰপাৰ্টি পেপাৰত চাইন কৰায়ো লয় তথাপিতো আপুনি হাৰি যাব নোৱাৰিব কিন্তু কি ভাবিছে আপুনি আকাশতেতো আপোনাক ধৰিবই কলৈ যাব আৰু তেতিয়া কি হ'ব আপুনি ভাবিছে ভগৱানে নকৰক আপোনাৰ দেউতাৰ দৰে আপোনাৰো হওক আৰু যি সন্তানৰ কাৰণে এইবোৰ কৰি আছে নহয় তাৰো জন্মত জেলতেই হওক হয় এইখন ঘৰত আজিলৈকে যিমানবোৰ নঘটিবলগীয়া ঘটনা ঘটিছে চব তোমাৰ বাবে যিটো কথা সুধিছো সেইটো উত্তৰ দিয়ক মোক এইবোৰ কথা কৈ লাভ নাই তুমি কি ক'ব খুজিছা কোৱা কাৰণ মই এই বিয়াখন বাধ্যত পৰি কৰাইছোঁ